বিদ্যুতৰ বিলক লৈ আজি বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটকা বিদ্যুতৰ বিল আপোনালোকে দিব নালাগে। কোনে কোনে বিনামূলীয়া বিদ্যুৎ লাভ কৰিব, পিএম সূৰ্য ঘৰৰ অধীনত আপোনালোকে কেনেকৈ আবেদন কৰিব জনাইছে মুখ্যমন্ত্ৰীয়ে। কোনো বন্ধকি নোহোৱাকৈ এছবিআইৰ তৰফৰ পৰা ঋণ আপোনালোকে লাভ কৰিব। আমি জনাইছো ডাঙৰ খবৰ, পিএম সূৰ্য ঘৰৰ অধীনত যেহেতু কোটি কোটি লোকে আবেদন কৰিব, ৰাজ্যবাসীক বিনামূলীয়া বিজুলী প্ৰদানৰ ঘোষণা। ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এতিয়াৰে পৰা আপোনালোকে বিদ্যুতৰ বিল দিব নালাগে। বিনামূলীয়া বিজুলী লাভ কৰিবলৈ হলে ফোন কৰক বিশেষ নম্বৰত। আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। ৫টাকৈ স্তৰত সম্পন্ন হ'ব আবেদন প্ৰক্ৰিয়া। ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰথমে এপিডিচিএল www.apdcl.org ৱেবছাইট আপোনালোকে খুলিব লাগিব। তাৰ পাছত পিএম সূৰ্য ঘৰৰ বাবে বিক্ৰেতাৰ পঞ্জীয়নত ক্লিক কৰক। পৰৱৰ্তী সময়ত এখন প্ৰপত্ৰ খোল খাব। উক্ত প্ৰপত্ৰত আপোনাৰ নাম, ঠিকনা, মোবাইল নম্বৰ লিখিব লাগিব। আপুনি আবেদন কৰিব পাৰিব। আবেদন আৰম্ভ হৈছে। ইমেইল, পান নম্বৰ, জিএছটিএন নম্বৰ আপুনি পঞ্জীয়ন কৰক। সম্পূৰ্ণ তথ্য সম্বলিত আবেদন পত্ৰ আপুনি অনলাইনৰ মাধ্যমেৰে সাবমিট কৰক। পিএম সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে দিব ৰাজ সাহায্য। ৩০০ ইউনিট বিনামূলীয়া বিজুলী প্ৰতিটো পৰিয়াললৈ প্ৰদান কৰা হ'ব। সোলাৰ পেনেল লগাই বিজুলী বিক্ৰী কৰিব পাৰিব বিদ্যুৎ বিভাগক। আৰু ৰাজ্যবাসীৰ বাবে মুকলি কৰা হৈছে দুটাকৈ জৰুৰী নম্বৰ 1912 আৰু 7575999966। 1 কিলোৱাট যদি আপুনি লগাই 15,000 টকাৰ ৰাজ সাহায্য লাভ কৰিব। 2 কিলোৱাট লগালে 30,000 টকাৰ ৰাজ সাহায্য আপুনি লাভ কৰিব পাৰিব। 3 কিলোৱাট সোলাৰ লগালে 45,000 টকাৰ ৰাজ সাহায্য আপোনাক প্ৰদান কৰা হ'ব। আৰু অধিক তথ্যৰ বাবে যোগাযোগ কৰিবলৈ ইতিমধ্যে আমি জনাইছো দুটাকৈ নম্বৰ মুকলি কৰিছে। ৰাজ্যবাসীক বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটোত কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ লগতে যেহেতু ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ কথা ঘোষণা কৰি অহা হৈছিল, ৰাজ্যবাসীয়ে আবেদন কৰিলে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। আৰু আবেদন কোনে কোনে কৰিব পাৰিব ইতিমধ্যে জনোৱা হৈছে। দৰিদ্ৰ পৰিয়ালে সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ লগতে পিএম সূৰ্য ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যদি আপুনি বিনামূলীয়া বিদ্যুৎ লাভ কৰিব বিচাৰিছে তেতিয়াহ'লে শীঘ্ৰেই কৰক আবেদন। অনলাইনৰ মাধ্যমেৰে আবেদন কৰিব পাৰিব। বিশেষ পৰ্টেল মুকলি কৰা হৈছে। সেই পৰ্টেলৰ মাধ্যমেৰে আপোনালোকে কৰিব পাৰিব আবেদন। যিহেতু ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ আপোনাক প্ৰদান কৰা হ'ব। যদি ২০০ ইউনিট বিদ্যুৎ আপুনি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপুনি ১০০ ইউনিট বিদ্যুৎ বিভাগক বিক্ৰী কৰিব পাৰিব। আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু কোনো বন্ধকি নোহোৱাকৈ এছবিআইৰ তৰফৰ পৰা ঋণ আপুনি ল'ব পাৰিব। পিএম সূৰ্য ঘৰৰ বাবে শীঘ্ৰেই কৰক আবেদন। দুটাকৈ নম্বৰ ইতিমধ্যে মুকলি কৰা হৈছে। বিনামূলীয়া বিজুলীক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। এটা ডাঙৰ কথা কৈছিলে। আমি সকলোৱে জানো যে লাইটৰ বিল লৈ বিভিন্ন সময়ত মানুহৰ মাজত আলাপ আলোচনা চলি থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীলৈ যেতিয়া আহিছিলে তেখেতে এটা ডাঙৰ কথা কৈছিলে যে আমি যদি প্ৰত্যেকে ঘৰত ৩ কিলোৱাটৰ এটা সোলাৰ পেনেল লগাই লওঁ তেতিয়াহ'লে দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহে মেক্সিমাম 2 কিলোৱাট ইলেক্ট্ৰিচিটি ইউজ কৰে। 1 কিলোৱাট তেওঁলোকে বিক্ৰী কৰিব পাৰিব। আৰু কাক বিক্ৰী কৰিব পাৰিব? চৰকাৰক বিক্ৰী কৰিব পাৰিব। কিন্তু সোলাৰ পেনেলৰ দাম ইমানেই বেছি যে সাধাৰণ মানুহে এইটো ব্যৱহাৰ কৰিব নোৱাৰে। আৰু বৰ্তমান অসমত আমি দেখা পাইছো যে ৩,০০০ লোকৰ ঘৰতহে সোলাৰ পেনেল আছে। আৰু সেই ৩,০০০ যাৰ ঘৰত সোলাৰ পেনেল আছে তেওঁলোকৰ লগত আমি কথা বতৰা পাতি দেখিছো যে তেওঁলোক খুবেই হেপী, কাৰণ তেওঁলোকৰ ঘৰত কোনো ইলেক্ট্ৰিচিটি বিল নাহে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে, পিএম সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা। তাৰমানে পিএম সূৰ্য ঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটোতো মুফ্ত হলেই, লগত ২ টকা আপুনি উপাৰ্জনো কৰিব পাৰিব। আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে। আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে ৩০,০০০ টকা সাহায্য আগবঢ়াব। 2 কিলোৱাটত ৬০,০০০
আৰু 3 কিলোৱাটত ৭৪,000। এতিয়া যদি আপোনালোকে মেথামেটিক্সটো চাই তেতিয়াহ'লে দেখিব যে 1 কিলোৱাটত টোটেল যিটো বজাৰত দাম হয় 1 কিলোৱাটৰ সেইটো হ'ল 50,000 টকা। ভাৰত চৰকাৰে সাবসিডি দিলে 30,000 টকা। তথাপিতো 20,000 টকা ঘৰৰ পৰা যাব লাগিব। গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেণ্ট হ'ব। সেইকাৰণে আজি আমি ঘোষণা কৰিছো যে ৰাজ্য চৰকাৰে 15,000 টকা সাবসিডি দিব। তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিচিটি ঘৰত সোলাৰ পেনেল লগাও তাৰ খৰচ 45,000 টকা, 50,000 টকা, 50,000। মোদী ডাঙৰীয়াই দিব 30,000 আৰু মামাই দিব 15,000। 45,000, 5,000 নিজৰ ফালৰ পৰা। অসম চৰকাৰৰ পৰা। এতিয়া যদি 2 কিলোৱাটৰ লগাও তাৰ খৰচ হ'ল 90,000 টকা। প্ৰজেক্ট কষ্ট হ'ল 1 লাখ টকা। মোদী ডাঙৰীয়াই দিব 60,000, ৰাজ্য চৰকাৰে দিব 30,000। তাৰমানে নিজৰ ঘৰৰ পৰা 10,000 টকা লগাব লাগিব। আৰু যদি 3 কিলোৱাট যদি আমি লগাও মোদী ডাঙৰীয়াই দিব 78,000, আমি দিম 45,000। তাৰমানে 1,50,000 টকা লাগে 3 কিলোৱাটত, 1,25,000 টকা সাবসিডি হিচাপে পাব, 25,000 টকা দিব লাগিব। এতিয়া আমি এটা হিচাপ কৰি চাইছো, যেতিয়া এই 5,000 টকা আপুনি পকেটৰ পৰা দিব লাগিব। যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিচিটিৰ বিলটো নিদিয়ে 5,000 টকাটো উঠিব। যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিচিটি বিলটোত উঠি যাব। আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব। আমি সকলোৱে জানো যে লাইটৰ বিল লৈ বিভিন্ন সময়ত মানুহৰ মাজত আলাপ আলোচনা চলি থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীলৈ যেতিয়া আহিছিলে তেখেতে এটা ডাঙৰ কথা কৈছিলে যে আমি যদি প্ৰত্যেকে ঘৰত 3 কিলোৱাটৰ এটা সোলাৰ পেনেল লগাই লওঁ তেতিয়াহ'লে দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহে ম্যাক্সিমাম 2 কিলোৱাট ইলেক্ট্ৰিচিটি ইউজ কৰে। 1 কিলোৱাট তেওঁলোকে বিক্ৰী কৰিব পাৰিব। আৰু কাক বিক্ৰী কৰিব পাৰিব? চৰকাৰক বিক্ৰী কৰিব পাৰিব। কিন্তু সোলাৰ পেনেলৰ দাম ইমানেই বেছি যে সাধাৰণ মানুহে এইটো ব্যৱহাৰ কৰিব নোৱাৰে। আৰু বৰ্তমান অসমত আমি দেখা পাইছো যে 3,000 লোকৰ ঘৰতহে সোলাৰ পেনেল আছে। আৰু সেই 3,000 যাৰ ঘৰত সোলাৰ পেনেল আছে তেওঁলোকৰ লগত আমি কথা বতৰা পাতি দেখিছো যে তেওঁলোক খুবেই হেপী, কাৰণ তেওঁলোকৰ ঘৰত কোনো ইলেক্ট্ৰিচিটি বিল নাহে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে, PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা। তাৰমানে PM সূৰ্য ঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটোতো মুফ্ত হলেই, লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব। আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,000 কোটি টকা ভাৰতত আবণ্টন কৰিছে। আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহায্য আগবঢ়াব, 2 কিলোৱাটত 60,000 আৰু 3 কিলোৱাটত ৭৪,000। এতিয়া যদি আপোনালোকে মেথামেটিক্সটো চাই তেতিয়াহ'লে দেখিব যে 1 কিলোৱাটত টোটেল যিটো বজাৰত দাম হয় 1 কিলোৱাটৰ সেইটো হ'ল 50,000 টকা। ভাৰত চৰকাৰে সাবসিডি দিলে 30,000 টকা। তথাপিতো 20,000 টকা ঘৰৰ পৰা যাব লাগিব। গতিকে
মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেণ্ট হ'ব। সেইকাৰণে আজি আমি ঘোষণা কৰিছো যে ৰাজ্য চৰকাৰে 15,000 টকা সাবসিডি দিব। তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিচিটি ঘৰত সোলাৰ পেনেল লগাও তাৰ খৰচ 45,000 টকা, 50,000 টকা, 50,000। মোদী ডাঙৰীয়াই দিব 30,000 আৰু মামাই দিব 15,000, 45,000, 5,000 নিজৰ ফালৰ পৰা। অসম চৰকাৰৰ এতিয়া যদি 2 কিলোৱাটৰ লগাও তাৰ খৰচ হল 90,000 টকা। প্ৰজেক্ট কষ্ট হল 1 লাখ টকা। মোদী ডাঙৰীয়াই দিব 60,000, ৰাজ্য চৰকাৰে দিব 30,000। তাৰমানে নিজৰ ঘৰৰ পৰা 10,000 টকা লগাব লাগিব। আৰু যদি 3 কিলোৱাট যদি আমি লগাও মোদী ডাঙৰীয়াই দিব 78,000, আমি দিম 45,000। তাৰমানে 1,50,000 টকা লাগে 3 কিলোৱাটত, 1,25,000 টকা সাবসিডি হিচাপে পাব, 25,000 টকা দিব লাগিব। এতিয়া আমি এটা হিসাব কৰি চাইছো, যেতিয়া এই 5,000 টকা আপুনি পকেটৰ পৰা দিব লাগিব। যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিচিটিৰ বিলটো নিদিয়ে 5,000 টকাটো উঠিব। যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিচিটি বিলটোত উঠি যাব। আর 3 কিলোৱাট লগালে